নিশ্চিন্ত মনে কাম কৰি আছিলোঁ। কিন্তু তেনেতে শুই থাকোঁতে ৰাতিপুৱা ঠিক 8:30মান বজাত আমাৰ মঠাই ভাগিলে বুলি আমি কোৱা শুনিছোঁ। কিন্তু আমাৰ ল'ৰা ঢপত আমি কামখিনি বেছিকৈ চিজিল কৰিবলৈকে নাপালোঁ। সেইখিনি সামৰি থাকোঁতে মোৰ পাৰ হৈ যাওঁতে মোৰ তোমাৰ এবুকু হৈছে মানে মোৰ ল'ৰা কাণত লৈ মাইকী মানুহৰ পিছে পিছে আমি গৈ পাৰ হৈ গৈছোঁ। নিউজ 18ত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পাছতেই মৰিগাঁৱৰ 50গৰাকী যুৱক আজি উপস্থিত হৈছে লৱকুশৰ ঘৰত। এগৰাকী অসমৰ সকলোৰে পৰিচিত লাবুমণি আমছেঙৰ নেতৃত্বত 50জন মৰিগাঁৱৰ যুৱকে আহি এই লৱকুশৰ এই যি শিল্পালয়, এই শিল্পালয়ত তেওঁলোকে শ্ৰমদান কৰি আজি সেৱা কৰিছে। বাতৰি সম্প্ৰচাৰ হৈছিলে নিউজ 18ত আৰু তাৰ পাছতেই আজি 50জন যুৱকে আহি আজি আপোনাৰ শিল্পালয়ত এক প্ৰকাৰ আগৰ দৰেই কৰি দিছে। মানে সুখী হৈছোঁ, কিন্তু আপোনালোকৰ জৰিয়তহে মই অকণমান মনটো ভাল লাগিছে। আপোনালোকৰ যদি মই নিউজটো নকলোহেঁতেন যে এই দুৰ্দশা মোৰ এইখিনি হৈছে, আপোনালোকৰ এই জৰিয়তে যিজন দাদাই আমাৰ ওচৰলৈ আহিছে এজনৰ নিউজটো পোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ পাইছোঁ। আমাৰ এই গৃহলৈ আহিছে এতিয়া মনটোত অকণমান ভাল লাগিছে। বহুতখিনিয়ে ভাল পাইছোঁ, কাৰণে আমাৰ যিটো টীম আছে, আমাৰ 12জনমান মোৰ লগত আছে, সেইটো টীমে এইখিনি কাম কৰিব নোৱাৰে, মানে কেইবাদিনো লাগিব। কিন্তু এই যুৱকজনে কি বুলি ধন্যবাদ দিব? ধন্যবাদ দিবলৈ তেওঁক নাহে, মানে অশেষ ধন্যবাদ দিছোঁ তেওঁলোকক। দেখিছোঁ বিভিন্নজনে বিভিন্ন ধৰণে সহায়ৰ হাতখন আগবঢ়াই দিছে এইকেইটা দিনত। আপোনাৰো চিন্তাটো অলপ সুকীয়া, শ্ৰমেৰে সেৱা কৰিছে, ভাল লগা এটা পৰিৱেশ। চবৰে ইচ্ছা যায়, চবৰে দুখ লাগে, দুখীয়াজনৰ দুখ লাগে, সদায় দিন হাজিৰা কৰা মানুহজনৰ দুখ লাগে যেতিয়া বেলেগ মোৰে জিলাখনৰ মোৰে ৰাজ্যখনৰ কোনোবা এটা জেগাত ডুবি আছে বুলি ক'লে। তো সেই দুখ তেওঁলোকেও অনুভৱ কৰিলে, তেওঁলোকেও ভাবিছিলে মোবাইলটোত স্ক্ৰল কৰি যে আমিও কিবাকৈ সহায় কৰিব পৰাহেঁতেন। তো ময়ো এটাই কথা ভাবিছিলোঁ যে আমি চবেই দি আছোঁ খোৱা সামগ্ৰী, দালি এক পোৱাকৈ দিলেও 5জন মানুহে 5 পোৱা দালি হ'ব, 5 পোৱা দালি আমি খাব নোৱাৰোঁ এটা দিনত। কিন্তু সন্মুখত সেই দালিখিনি লৈ যেতিয়া মোৰ সন্মুখত থকা মোৰ সম্পত্তিখিনি ডুবি আছে, বোকাত লুতুৰি পুতুৰি আছে, উপঙি থকা দেখিম, তেতিয়া তাতকৈ আৰু দুখ লগা মনোকষ্ট আৰু বিষয় নহয়। মানে কয় নহয়, খাবলৈ মন নোযোৱা এটা পৰিৱেশ, সেয়া হয়তো এই দাদাজনে অনুভৱ কৰিব পাৰিব। ইয়াত আপুনি যে ভৰি দি আছে, ইয়াত পিছল পৰা পৰিৱেশ আছিলে, এতিয়া আমি ইয়াত ধুনীয়াকৈ বহি এসাঁজ খাব পৰা পৰিৱেশ বা বহি আৰাম বিশ্ৰাম কৰিব পৰা পৰিৱেশ, সেইটোৱে। আপোনাৰ ঘৰ মৰিগাঁৱত? মৰিগাঁও। কালিৰ পৰা আছে? কালিৰ পৰা আছোঁ, কাম কৰি আছে। পৰিৱেশটো আমি দুদিন আগত দেখাইছিলোঁ, কি কেনেধৰণে মুখাবোৰ উপঙি থাকিব লগা হৈছিল, কি ভয়ানক হৈ আছিল। আজি কিন্তু অকণমান পৰিৱেশটো সুকীয়া দেখিছোঁ, হয়নে? হয়, আমাৰ লৱকুশৰ যি আমাৰ ৰাস ভাওনা জড়িত হৈ এইবিলাক আমি কাম কৰি আহিছোঁ। আজি আমাৰ যিটো পৰিৱেশ হৈছে, ধৰি লওক আমি এইবিলাক কাম কৰি আমি ধৰি লওক চফা কৰিবলৈ আমাৰ সক্ষম নহয়। আপোনালোকৰ জৰিয়তে এই মৰিগাঁৱৰ পৰা আহি এই দাদাকেইজনে সকলোলৈকে আমি ধন্যবাদ দিছোঁ। আপোনালোকক আমি একো দিব নোৱাৰোঁ, আপোনালোকে আমাক যি পৰিশ্ৰম কৰিছে, এই যে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানৰ ওচৰতে নৃসিংহ মই ওচৰতো আপোনালোকক শক্তি দিয়ক এইদৰে কৰ্ম কৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।